তিতাবৰ সমষ্টিটোত জাতীয়তাবাদী আঞ্চলিক ধাৰাৰ যিটো বুনিয়াদ সেই বুনিয়াদ যথেষ্ট শক্তিশালী, কাৰণ ইয়াৰ পূৰ্বতেও দুবাৰ আঞ্চলিকতাবাদী ধ্যান ধাৰণা ইয়াত সফলতা লাভ কৰিছিল, আঞ্চলিকতাবাদী প্ৰাৰ্থী ইয়াত জয়ী হৈছিল। গতিকে বুনিয়াদত তিতাবৰৰ মাটিত জাতীয়তাবাদী সংগ্ৰামী ধাৰাৰ শক্তি আজিও অটুট আছে বুলি মই ভাবোঁ। আৰু সুদীৰ্ঘ 20 বছৰ কাল সৰ্বভাৰতীয় দলৰ অধীনত থকাৰ পাছত আমি নতুন যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু এই যাত্ৰাত আমি নিশ্চিতভাৱে যথেষ্ট সফলতা লাভ কৰিব পাৰিম। আমি তাৰ আৰম্ভণিতে আমি শুভ লক্ষণ দেখিছোঁ। আমি আশা কৰিম যে আহিব লগা দিনবোৰ তিতাবৰত অসম জাতীয় পৰিষদৰ শক্তিশালী ভেটি গঢ় ল'ব, আৰু আমাৰ নীল বৰণীয়া পতাকাখন তিতাবৰৰ নীলিম আকাশত সদায় সগৌৰৱে উৰি থাকিব। ভাৰতৰ স্বাধীনতাৰ পাছৰে পৰাই অসমীয়া জাতি হত্যাক যিধৰণে অপমান কৰা হৈছে, অসন্মান কৰা হৈছে, শোষণ কৰা হৈছে, প্ৰতাৰণা কৰা হৈছে, তাৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণৰ মনৰ মাজত আঞ্চলিকতাবাদী ধ্যান ধাৰণা দীৰ্ঘকালৰ পৰা আছিল। আৰু যেতিয়ালৈকে ভাৰতবৰ্ষত ৰাজ্যভিত্তিক বৈষম্য থাকিব, তেতিয়ালৈকে আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা ভাৰতবৰ্ষত সদায় থাকিব। যিটো প্ৰাসংগিকতা ভাৰতৰ সকলো ৰাজ্যত আমি দেখি আছোঁ, আৰু সফলতাৰে আঞ্চলিকতাবাদে ভাৰতৰ বিভিন্ন ৰাজ্যত শাসন ব্যৱস্থাত বৰ্তি আছে দীঘলীয়া কালৰ বাবে। কিন্তু অসমত তেনে ইতিহাসটো আৰু দীঘলীয়া আৰু শক্তিশালী। অসমীয়া জাতিৰ হৃদয়ত সেই বেদনাবোৰ অতি শক্তিশালীভাৱে আছে। আৰু অসম গণ পৰিষদ যেতিয়া পথচ্যুত হ'ল, কক্ষচ্যুত হ'ল, আদৰ্শভ্ৰষ্ট হ'ল, তাৰ পাছতে এই দাবীটো, এই সময়ৰ আহ্বানটো অধিক গাঢ় হৈ পৰিল। গতিকে অসম জাতীয় পৰিষদ এটা সময়ৰ আহ্বান, আৰু ইয়াক সংগ্ৰামী সত্তা, ইয়াক ৰাইজৰ হৃদয়ৰ স্পন্দন। অসম জাতীয় পৰিষদ সেইধৰণে আগবাঢ়িছে।